নমস্কাৰ। আজি মই আছোঁ এখন ৰেষ্টুৰেণ্টত আৰু ৰেষ্টুৰেণ্টত মই কি কৰি আছোঁ আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। আৰু ৰেষ্টুৰেণ্টখনত মই যিহেতু এতিয়া ৱাৰিং কৰি আছোঁ আৰু ৱাৰিং কিদৰে কৰে ৰেষ্টুৰেণ্ট ৱাৰিং এইটো সম্পূৰ্ণ ভালদৰে মানে আপোনালোকে চাই থাকক। কাৰণ ৰেষ্টুৰেণ্ট ৱাৰিং বুলি ক'লে মানে বহুতো বিভিন্ন ধৰণৰ মানে সমস্যা আহি পৰে। কাৰণ ৱাৰিংটোৱে ইমান ধুনীয়াকৈ ৱাৰিং কৰিব লাগিব, পাৰফেক্ট ৱাৰিং কৰিব লাগিব। আৰু ইয়াত যদি পাৰফেক্ট ৱাৰিং নহয় তেতিয়াহ'লে মানে ৰেষ্টুৰেণ্টখন হয়তো জুই লাগি জ্বলি যাব পাৰে, ৱাৰিং মানে শ্বৰ্ট চাৰ্কিট হয়। আৰু সেইকাৰণে মানে ইয়াত বেলেগ বেলেগকৈ ৱাৰিং কৰিব লাগে। আৰু ইয়াত মানে হিচাপটো মানে খুব ধুনীয়া হিচাপ কৰিব লাগে। ইয়াত য'ত যিমান স্কুৱাৰ এমত ৱাৰ হ'ব সিমান স্কুৱাৰ এমত ৱাৰ দিব লাগে। আৰু যদি ৱাৰবিলাক যদি মানে আমি লোড বেছি হ'ব, ৱাৰটো কমকৈ দিম, তেতিয়াহ'লে সেইটো আমাৰ যদি লোড আৰু ৱাৰ মানে ৱাৰৰ লগত যদি নিমিলিব তেতিয়াহ'লে হয়তো শ্বৰ্ট চাৰ্কিট হ'ব পাৰে। আৰু বিশেষকৈ মানে ধৰি লওক ইয়াত মানে চোলা থাকিব, চোলা থাকিলে ইয়াত মানে ধৰক মানে এডজাষ্টমেণ্ট থাকিব যদিও, কাৰণ ৰেষ্টুৰেণ্টত এটা প্ৰটেকশ্যন মানে এনেকৈ এটা প্ৰটেকশ্যন দিব লাগে যাতে জুইৰ ভাৱটো যাতে জুইৰ চোলাৰ ভাৱটো যাতে চিলিঙৰ ওপৰলৈ নাযায়। আৰু যিহেতু আমাৰ ধৰক এইবিলাক এতিয়া ধৰক মানে যিবিলাক আমাৰ মানে ফল চিলিং, এইবিলাক ফল চিলিং হ'ল এটা হ'ল মানে ডাঠ বাকলাৰ। গতিকে ডাঠ বাকলাৰ ফল চিলিং আচলতে লগাব নালাগে। ডাঠ বাকলাৰ ফল চিলিংবিলাক খুব একেবাৰে ইয়াত মানে কিবা কাৰণত হয়তো জুই জ্বলিব পাৰে, কাৰণ ৰেষ্টুৰেণ্টৰ কাৰণে ডাঠ বাকলাৰ নহয়। গতিকে এইবিলাক এই ফল চিলিঙত আচলতে আমি যিহেতু ৱাৰিং কৰি আছোঁ, ইয়াত মানে যিহেতু এই ডাঠ বাকলাৰ ৱাৰিং ডাঠ বাকলাৰ যিহেতু মানে ফল চিলিং, আৰু এই ডাঠ বাকলাৰ ওপৰত এখন দিব লাগিব, তাৰে তলতহে মানে থ'ব লাগিব, গেছ থ'ব লাগিব, গেছৰ চোলা। কাৰণ কমাৰ্চিয়েল চোলাৰবিলাকৰ টাউবিলাক বহুত বেছি। আৰু সেইকাৰণে মানে হোটেল চটেল এইবিলাকত তাৰমানে সদায় মানে সাৱধানতা হ'ব লাগে। আৰু যিহেতু এতিয়া আমি ৱাৰিং কৰি আছোঁ, আৰু ৱাৰিঙৰ পৰাই সদায় ইণ্ডিভিজুৱেল ইয়াত জইন থাকিব নালাগিব। জইন থাকিলে কেতিয়াবা হয়তো বিপদ হ'ব পাৰে। আমি এতিয়া এই ঢাকনিবিলাক চব খুলি দিছোঁ। ঢাকনিবিলাক খুলি আমি পাইপ মাৰি ৱাৰিং কৰি আছোঁ, ৱাৰিং কৰি আছোঁ। এই পাইপ নিশ্চয় আপোনালোকে দেখা পাইছে। আৰু গতিকে আমি যিহেতু ৱাৰিং কৰোঁতে সদায় সজাগতা হ'ব লাগে। আৰু যিহেতু ৱাৰমেন হ'লেই নহ'ব, ৱাৰমেন হ'লে তেওঁ যেনেকৈ পটাপট ৱাৰিং কৰে, এখন দোকান ৱাৰিং কৰোঁতে ইমান সময় লাগে কিয় লাগে? কাৰণ দোকানৰ ৱাৰিং আৰু হাউচ ৱাৰিংটো ডিফাৰেঞ্চ ৱাৰিং, ক'ত কেনেকুৱা ৱাৰিং কেনেকৈ কৰিব লাগিব। গতিকে সকলোখিনি মাইণ্ডত আনিব লাগিব। বা 1 বছৰ 2 বছৰ পিছত যদি ৱাৰিংটো যদি শ্বৰ্ট চাৰ্কিট হৈ যদি জ্বলি যায়, তেতিয়াহ'লে মানে বহুত ডাঙৰ বিপদ হ'ব পাৰে। সেইকাৰণে ৱাৰিংটোৰ মানে ৱাৰবিলাক সদায় ভাল ৱাৰ লগাব লাগে। আৰু ৱাৰবিলাক যাতে কোনো ধৰণৰ যাতে ব্যতিক্ৰমী ৱাৰ নহয়, আৰু ইনচুলেশ্যন যাতে ইয়াত যাতে মানে গৰম ভাৱ লাগিলেও যাতে এই ৱাৰবিলাক বা ৱাৰিংটো মানে যাতে শ্বৰ্ট চাৰ্কিট নহয়। গতিকে সেইকাৰণে আমি ভাবি চিন্তি ৱাৰিংটো কৰিব লাগে। গতিকে আজি আপোনালোকক এই কামখিনি কৰি কৰা হোৱাৰ পিছত আকৌ এটা মই আপোনালোকক ভিডিঅ' দিম, আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব। আৰু যিহেতু ভিডিঅ'বিলাকত মোৰ হাউচ ৱাৰিঙত বেছিকৈ মই দি আছোঁ, আৰু মই কৰি থকা অৱস্থাতে মই ভিডিঅ' কৰোঁ। আৰু এইবিলাক বহুত জানিবলগীয়া কথা, ইম্পৰ্টেণ্ট। আৰু মই যদিও বুজি পাওঁ, মই নিজে বুজি পাওঁ, কিন্তু আনক বুজাবলৈ অকণমান মোৰ অসুবিধা হয়। কিন্তু যিহেতু মই 14 বছৰ বয়সৰ পৰাই মই ৱাৰিং কৰিছোঁ, আজি মোৰ 62 বছৰত মই ভৰি দিছোঁ। আৰু আজিও ৱাৰিং কৰি আছোঁ। কিন্তু স্কোৱাৰ এম্পিয়াৰ এইবিলাকৰ বহুত কথা থাকে। আৰু লং ডিষ্টেঞ্চটোত মানে কিমানখিনি ইয়াত কিমান স্কোৱাৰৰ কিমান লোডত কিমান মাৰিব লাগিব, কিমান ৱাৰ মানে কিমান স্কোৱাৰ এমেদি ৱাৰিং কৰিব লাগিব, সেইখিনিও জানিব লাগিব। গতিকে আজিৰ ভিডিঅ'টো মই বিশেষ মানে তেনেকৈ আপোনালোকক নকওঁ। গতিকে এতিয়া কাম কৰোঁ, গতিকে কামত লাগোঁ এতিয়া। আৰু যিহেতু আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব, আৰু মই আছোঁ বৰ্তমান এনেকুৱা এডোখৰ কমাৰ্চিয়েল এৰিয়াত, আৰু এই কমাৰ্চিয়েল এৰিয়াৰ পৰা মই ভিডিঅ'টো মই আপোনালোকক দি আছোঁ। আৰু গতিকে এই ভিডিঅ'টো আপোনালোকে চাব। আৰু এইবিলাক এই পাইপেৰে ৱাৰিং কৰি আছোঁ। আৰু এই পাইপেৰে ৱাৰিং নকৰিলে ব্যতিক্ৰমী ৱাৰিং হ'ব, কাৰণ লাইট জ্বলিলে নহ'ব। গতিকে ফকটীয়া ৱাৰিং বুলি কয়,
কাৰণ যিহেতু যোনে এনেকৈ মানে ৱাৰবিলাক পেলাই আনে সেইবিলাক ফকতীয়া ৱাৰিং বুলি কয় আৰু ৱাৰবিলাক সদায় ভাল লাগে গতিকে আমি যিহেতু ফকতীয়া ৱাৰিং কৰিব যিহেতু নোৱাৰোঁ বা নাজানো আৰু জানিলেও কেতিয়াও কৰিব নালাগে কাৰণ আজিৰ ভিডিঅ'টো ইমানতে ধন্যবাদ জয় হিন্দ জয় আই অসম নমস্কাৰ